নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি এই ভিডিঅ'ত নগাঁও ডিষ্ট্ৰিক্টত LP UP 5550 পোষ্টৰ ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্টত কিমান কাট অফ যাব পাৰে আছামিজ মিডিয়াম LP আৰু UPৰ কাৰণে সেইটো ডিছকাছ কৰিম কেটাগৰী ৱাইজ এই ভিডিঅ'ত। তো ইয়াত নগাঁও ডিষ্ট্ৰিক্টত আছামিজ মিডিয়াম LP স্কুলৰ কাৰণে আনৰিজাৰ্ভ কেটাগৰীৰ যিকেইটা পোষ্ট আছিল এডভাৰটাইজমেণ্টত সেইকেইটা আপোনাৰ টোটেল পোষ্ট আছিল 126, ঠিক আছে। 126 পোষ্টৰ এগেইনষ্টত তেওঁলোকে অলৰেডি 126 কেণ্ডিডেটছ ফাৰ্ষ্ট প্ৰফেশ্যনেল মেৰিট লিষ্টলৈ তেওঁলোকে চিলেক্ট কৰিছে, ঠিক আছে। তেওঁলোকে অলৰেডি 126 কেণ্ডিডেট ইয়াত চিলেক্ট কৰিছে ফাৰ্ষ্ট প্ৰফেশ্যনেল মেৰিট লিষ্টত। এতিয়া কথাটো হ'ল চিমিলাৰলি নগাঁও ডিষ্ট্ৰিক্টৰ যিখন আনৰিজাৰ্ভ কেটাগৰী যখন UP পোষ্টৰ ভেকেঞ্চি আছিল সেই UP পোষ্টখনত আপোনালোকৰ 32 ভেকেঞ্চি আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে আছে। তাত মানে আৰ্টছ আৰু ছায়েন্স টিচাৰ মিলাই এছিষ্টেণ্ট টিচাৰ আৰু ছায়েন্স টিচাৰ মিলাই আপোনালোকৰ 32 ভেকেঞ্চি আছে আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে। তো ইয়াত কি হ'ব, এই 32 কেণ্ডিডেটছৰ মাজত বহুতখিনি কেণ্ডিডেটছ এনে আছে যিসকল কেণ্ডিডেট অলৰেডি এই 126 যিটো LP স্কুলৰ আনৰিজাৰ্ভ কেটাগৰী পোষ্ট হয় ইয়াতো তেওঁলোকৰ নামখিনি আছে, ঠিক আছে। তো যেতিয়া ফাইনেল লিষ্ট হ'ব বা তেওঁলোকে জইনিং কৰিব, তেওঁলোকে অবভিয়াছলি UP স্কুলৰ যিখিনি পোষ্ট আছে তাত তেওঁলোকে জইনিং কৰিব। তো এইকাৰণে ডিপাৰ্টমেণ্টৰ পৰা অলৰেডি মানে যাতে অভাৰলেপিং নহয়, তেওঁলোকে অলৰেডি তেওঁলোকৰ যিটো কেণ্ডিডেট টিচাৰ আছে সেইটো LP স্কুলৰ পৰা তেওঁলোকক ৰিমুভ কৰি দিব, ঠিক আছে, বা তেওঁলোকে এইটো উইথড্ৰ কৰি দিব। তো ইয়াতে এই 32 কেণ্ডিডেটৰ মাজত যদি আমি 30% কেণ্ডিডেট কাউণ্ট কৰিছোঁ, এই 32ৰ মাজত 30% কেণ্ডিডেট এনে হ'ব যিসকল মানে LP লিষ্টখনতো তেওঁলোকৰ নাম আছে, ঠিক আছে। তো ইয়াত 32ৰ মাজত যদি আমি 30%টো কাউণ্ট কৰি লৈ যে যিসকল এই লিষ্টখন আছে তাৰ মাজত আপোনালোকৰ যিটো হ'ব এইটো আপোনালোকৰ 10 কেণ্ডিডেটছ হ'ব, ঠিক আছে। আৰু আপোনালোকে নিশ্চয় জানে যে অলৰেডি গ্ৰেজুৱেট টিচাৰৰ যিটো ৰিজাল্ট আছে সেইটো অলৰেডি ওলাই গৈছে। আৰু নগাঁও ডিষ্ট্ৰিক্টত আছামিজ মিডিয়াম GTৰ কাৰণে ছায়েন্স আৰু আৰ্টছ গ্ৰেজুৱেট কেণ্ডিডেটছৰ কাৰণে যিটো ভেকেঞ্চি আছিল সেইটো আছিল আপোনালোকৰ 54, ঠিক আছে। মানে 54 ভেকেঞ্চি ফিল আপ হ'ব। তো এই 54ৰ মাজত বহুতখিনি কেণ্ডিডেটছ এনে আছে যিসকলৰ নাম এই 32 UP পোষ্টৰ কাৰণে আছে আৰু LP যিখন লিষ্ট আছে সেইখন লিষ্টখনত তেওঁলোকৰ নামখিনি আছে, ঠিক আছে। তো তেতিয়া অলৰেডি DW পৰা নটিচ ওলালো যে যিসকল GT চিলেকশ্যন হৈছে তেওঁলোকৰ নামটো DW 5550 পৰা তেওঁলোকৰ নামটো তেওঁলোকে উইথড্ৰ কৰিব লাগিব, ঠিক আছে। তো সেইমতে ইয়াৰ মাজত যদি 30% কেণ্ডিডেট ইয়াত সোমাই থাকে 126 পোষ্টত আৰু যদি তেওঁলোকে তেওঁৰ নামটো উইথড্ৰল কৰে, ঠিক আছে, তেনেহ'লে ইয়াত 54 আপোনালোকে এপ্ৰক্সিমেটলি 30%টো আপোনালোকে যদি ইয়াত কেণ্ডিডেট থাকে আৰু তেওঁলোকে উইথড্ৰ কৰে তেনেহ'লে আপোনালোকৰ অলমষ্ট 15 হ'ব, ঠিক আছে। 15টা কেণ্ডিডেট হ'ব পাৰে যে এই LP স্কুলৰ যিটো 126 যিখিনি পোষ্ট আছে এই পোষ্টত তেওঁলোকৰ নামটো আছিল আৰু DW ফালৰ পৰা যেতিয়া উইথড্ৰল নটিচ ওলাইছে হ'ব পাৰে তেওঁলোকে এই নটিচখনৰ পৰা তেওঁলোকৰ নামটো উইথড্ৰল কৰিলে, ঠিক আছে। আৰু এই 26 কেণ্ডিডেটছৰ মাজত অলৰেডি আপোনালোকে NIOSৰ 6টা কেণ্ডিডেটছ ইয়াত আছে, ঠিক আছে। তো সেই 6টাৰ মাজত 6টাও হ'ব পাৰে, 6টাও চিলেকশ্যন হ'ব পাৰে যে 6টাৰ মাজত এটাও হ'ব নোৱাৰে আৰু 6টাৰ মাজত আপোনালোকৰ 50% হ'ব পাৰে, ঠিক আছে। যদি তেওঁলোকৰ ডকুমেণ্টছখিনি ক্লিয়াৰ থাকে 50% হৈ যাব। তো ইয়াত মই সেইটো এপ্ৰক্সিমেটলি ইয়াৰ 6জনৰ মাজত আমি 3জন কেণ্ডিডেট আমি ইয়াত কাউণ্ট কৰিছোঁ, ঠিক আছে। আৰু আপোনালোকে নিশ্চয় জানে যে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ, চিটেড পিটিশ্যনাৰ বা ইন চাৰ্ভিচ যিসকল LPত অলৰেডি ইন চাৰ্ভিচ কৰি আছে আৰু তেওঁলোকে নিজৰ হোম ডিষ্ট্ৰিক্টত অহাৰ কাৰণে অলৰেডি এই ৰিক্ৰুটমেণ্ট এপ্লাই কৰি থৈছে। তেওঁলোকৰ মাজৰ পৰা যি কেণ্ডিডেটছখিনি নিজৰ নামখিনি উইথড্ৰ কৰি লয় তাৰ মাজত আপোনালোকে এপ্ৰক্সিমেটলি যিটো আছে সেইটো আমি কাউণ্ট কৰিছোঁ আপোনালোকৰ 10 নম্বৰ অফ কেণ্ডিডেট, ঠিক আছে। তো ইয়াত এইখিনি কাউণ্ট কৰাৰ পিছত ইয়াত টোটেল যিখিনি কেণ্ডিডেট আছে সেইখিনি হ'ল আপোনালোকৰ 38, ঠিক আছে। তো এই 126 যিটো আছামিজ মিডিয়াম LP স্কুলৰ যিটো আনৰিজাৰ্ভ কেটাগৰী পোষ্ট আছে নগাঁও ডিষ্ট্ৰিক্টত আৰু ফাৰ্ষ্ট প্ৰভিশ্যনেল মেৰিট লিষ্টত 126 অলৰেডি কেণ্ডিডেট চিলেক্টেড হৈছে। তো সেই লিষ্টৰ পৰা এপ্ৰক্সিমেটলি আপোনালোকৰ 38 কেণ্ডিডেটছ এনে হ'ব পাৰে যে যিসকলৰ নাম এই প্ৰভিশ্যনেল মেৰিট লিষ্টৰ পৰা বাদ যাব, ঠিক আছে। তো এতিয়া আমি ইয়াত যিহেতু 38 অলমষ্ট 38 নম্বৰ আছে, যিসকল কেণ্ডিডেট অলৰেডি এই লিষ্টখনত চিলেক্টেড হৈছে সেই লিষ্টখনৰ মাজত লাষ্ট এপ্ৰক্সিমেটলি আপোনালোকৰ 30 কেণ্ডিডেট যিখিনি আছিল সেইখনৰ মাৰ্কছৰ কিমান ডিফাৰেঞ্চ আছে সেইটো এতিয়া চাই ল'ম এই ভিডিঅ'ত, ঠিক আছে। তো এতিয়া আমি লাষ্ট যি মানে 30 কেণ্ডিডেট আছে সেইখিনিৰ মাৰ্কছখিনিৰ যিটো ডিফাৰেঞ্চ আছে সেইটো চাম, ঠিক আছে। তো ইয়াত আপোনালোকৰ যাব, ইয়াত আপোনাৰ 98 নম্বৰ যিটো আছে তাত আছে আপোনালোকৰ 63.971 আৰু ইয়াত আপোনাৰ 126 নম্বৰ যিটো কেণ্ডিডেট আছে সেইটো আছে 62.920, ঠিক আছে। তো এতিয়া আপোনালোকে এইটো দেখা পাইছে যে ইয়াত যিখিনি নম্বৰ আছে সেইখিনি নম্বৰ কিন্তু লেছ দেন 1 আছে, ঠিক আছে। মানে 1 মাৰ্কছৰ মানে তলত কিন্তু ডিফাৰেঞ্চ আছে, ঠিক আছে। তো সেইকাৰণে এই অকল কেণ্ডিডেট যিখিনি আছে তেওঁলোকৰ মাজত কিন্তু বেছি ডিফাৰেঞ্চ নাই মাৰ্কছৰ, ঠিক আছে। তো ইয়াত আপোনালোকৰ টোটেল 28 কেণ্ডিডেট আছে, এই 28 কেণ্ডিডেটৰ এভাৰেজ মাৰ্কছৰ যিটো ডিফাৰেঞ্চ আছে সেইটো এতিয়া চাম, ঠিক আছে।
তো ইয়াত আপোনালোকে দেখা পাব যে যেটো 109 সিৰিয়েল নম্বৰ কেণ্ডিডেট আছে সেইটো আপোনাৰ 63.412 আছে আৰু নেক্সট যেটো কেণ্ডিডেট আছে সেইটো আছে আপোনালোকৰ 63.401 ঠিক আছে। তো ইয়াত আপোনালোকৰ মাৰ্কছখিনিৰ যেটো ডিফাৰেঞ্চ আছে সেইটো আছে আপোনালোকৰ 0.0011 ঠিক আছে। আৰু ইয়াত নেক্সট যেটো আছে 63.390 আৰু ইয়াত আছে 63.389। তো এই দুইটা ষ্টুডেণ্ট কেণ্ডিডেটছৰ মাজত যিখিনি ডিফাৰেঞ্চ আছে সেইটো আছে আপোনালোকৰ 0.001 ঠিক আছে। এইখিনি ডিফাৰেঞ্চ আছে আৰু ইয়াত যদি আপোনালোকে 63.383 63.376 ঠিক আছে। তো ইয়াত আপোনালোকৰ টোটেল ডিফাৰেঞ্চ যেটো আছে সেইটো আছে আপোনালোকৰ 0.007 ঠিক আছে। আৰু ইয়াত আপোনালোকে যেটো ডিফাৰেঞ্চ আছে ইয়াত যদি আপোনালোকে ডিফাৰেঞ্চখিনি চাই তো ইয়াত আছে আপোনালোকৰ 63.284 63.226। তো ইয়াৰ মাজতো যেটো ডিফাৰেঞ্চ আছে সেইটো আছে আপোনালোকৰ 0.058 ঠিক আছে। আৰু নেক্সট যেটো কেণ্ডিডেট আছে আপোনালোকে সেইটোৰ মাজত আপোনালোকে 63.219 63.212 ঠিক আছে। তো এইখিনি মাজতো আপোনালোকৰ যেটো ডিফাৰেঞ্চ আছে 0.007 মাৰ্কছৰ ডিফাৰেঞ্চ আছে ঠিক আছে। আৰু ইয়াত যিখিনি ডিফাৰেঞ্চ 63.103 63.097। তো এইখিনি কেণ্ডিডেটৰ মাজত যিখিনি ডিফাৰেঞ্চ আছে সেইটো আছে আপোনালোকৰ 0.006 ঠিক আছে। আৰু ইয়াত যিখিনি কেণ্ডিডেট আছে আপোনাৰ আছে 62.924 ইয়াত আছে আপোনাৰ 62.920। তো ইয়াতো আপোনালোকৰ যেটো ডিফাৰেঞ্চ আছে 0.004 ঠিক আছে। তো ইয়াত অলমোষ্ট এই লিষ্ট 126 লিষ্টখনৰ যিমান কেণ্ডিডেট আছে সেই লিষ্টখনৰ তলৰ সাইডৰ যিখিনি 28 কেণ্ডিডেট আছিল সেইখিনি মানে ৰেণ্ডমলি যিখিনি মানে কেইটামান কেণ্ডিডেটৰ এভাৰেজ মাৰ্কছ ডিফাৰেঞ্চ মই যেটো চেক কৰিলোঁ তাৰ মাজত আপোনালোকে মাৰ্কছ ডিফাৰেঞ্চটো ইয়াত দেখা পাব ঠিক আছে। তো ইয়াত আপোনাৰ চালে বুজিব ইয়াত যিসকল কেণ্ডিডেটছখিনি মাৰ্কছৰ ডিফাৰেঞ্চ যেটো আছে 0.006 0.004 0.007 ঠিক আছে। ইমানখিনি ডিফাৰেঞ্চ আছে ঠিক আছে। কিমান কম ডিফাৰেঞ্চ আছে আপোনালোকে চাই আছে ঠিক আছে। 0.007 0.001 0.011 ঠিক আছে। ইমান কম ডিফাৰেঞ্চ আছে ঠিক আছে। তো সেইকাৰণে যদি ফাৰ্ষ্ট ৰাউণ্ডৰ যিখিনি কেণ্ডিডেট আছিল বা ফাৰ্ষ্ট প্ৰফেশ্যনেল মেৰিট লিষ্টৰ যিখিনি কেণ্ডিডেট আছে সেইখিনি কেণ্ডিডেটৰ যদি কেণ্ডিডেট লিষ্টৰ পৰা যদি এইখন যি কেণ্ডিডেট আছে এইখন যদি তেওঁলোকৰ নামখিনি উইথড্ৰ কৰাৰ পিছত আপোনালোকে এপ্ৰক্সিমেটলি 38 নিউ কেণ্ডিডেটছ আপোনাৰ ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্টত সোমাব পাৰিব ঠিক আছে। আৰু সেই 38 কেণ্ডিডেটছৰ মাৰ্কছৰ যেটো ডিফাৰেঞ্চ কিন্তু ইমান বেছি নাথাকিব ঠিক আছে। কাৰণ আপোনালোকে অলৰেডি এইটো দেখি পাইছে লাষ্টৰ পৰা 28 কেণ্ডিডেটছ যিখিনি আছিল সেইখিনি মাৰ্কছৰ ডিফাৰেঞ্চ এইটো আছিল ঠিক আছে 0.007 0.006 0.004 ঠিক আছে। তো ইয়াত আপোনালোকে নিশ্চিন্ত থাকক যে এই 126ৰ পিছত যিসকল কেণ্ডিডেট ইয়াত সোমাব লাগিব তেওঁলোকৰ কিন্তু মাৰ্কছ ডিফাৰেঞ্চ বেছি হ'লে নহ'ব ঠিক আছে। হ'ব পাৰে এনে হ'ব লাগে 62 পইণ্ট ইয়াত আছে আপোনালোকৰ 920 তো এনে হ'ব লাগে আপোনালোকৰ 918 ঠিক আছে। তো ইমান ডিফাৰেঞ্চ হ'ব লাগিব, বেছি ডিফাৰেঞ্চ হ'লে কিন্তু নহ'ব কাৰণ ইয়াত অলৰেডি আপোনালোকে চাই আছে যে কিমান ডিফাৰেঞ্চৰ মাৰ্কছখিনি গৈছে ঠিক আছে। তো সেইকাৰণে কাট অফছখিনি ইমান তলত নাযায়। আছামিজ মিডিয়াম LP আনৰিজাৰ্ভ পষ্টৰ যিখিনি নগাঁও ডিষ্ট্ৰিক্টত আছে সেইখিনি কাৰণে ঠিক আছে। তো এতিয়া এপ্ৰক্সিমেটলি যদি ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্ট যদি 38 কেণ্ডিডেটছ 40 কেণ্ডিডেট যদি এপ্ৰক্সিমেটলি নিউ লিষ্টখনত নাম আহে তেওঁলোকৰ কাৰণে ঠিক আছে। তো তেওঁলোকৰ যিটো মাৰ্কছ ডিফাৰেঞ্চ হ'ব বা এই লাষ্ট মাৰ্কছৰ যিটো আছে সেই মাৰ্কছটোৰ লগত মিলাই তেওঁলোকৰ যিটো মাৰ্কছ বা কেটাগৰী। তো এতিয়া লাষ্ট যিটো কেণ্ডিডেট আছে সেই কেণ্ডিডেটছখিনি যদি আপোনালোকে চায় তো সেইটোৰ ওপৰত দেখিলে আপোনালোকৰ যিটো মানে কাট অফ তলত নামিব সেইটো আপোনালোকে বেছি নানামিব ঠিক আছে। আপোনালোকে ইমান লাগিব 0.001 ঠিক আছে 0.007 ইমানকৈ আপোনালোকে নামিব ঠিক আছে। ইমান ডিফাৰেঞ্চ থাকিব যিসকল কেণ্ডিডেট সোমাব ঠিক আছে। তো আপোনালোকৰ কিমান স্ক'ৰ আছে আপোনালোকে জানে আৰু আপোনালোকে ইয়াত লাষ্ট কিমান গৈছে ঠিক আছে 62.290। ইয়াৰ পিছত আপোনালোকে অলপ কাউণ্ট কৰি ল'ব যে আপোনালোকে যদি অলমষ্ট 35 to 40 পোষ্ট বা নিউ কেণ্ডিডেট ছেকেণ্ড মেৰিট লিষ্টত সোমায় তো তেওঁলোকে সোমাব পাৰিব না নাই ঠিক আছে। তো সেইটো আপোনালোকে চাব কাৰণ ইয়াত মাৰ্কছ ডিফাৰেঞ্চ বেছি নাই ঠিক আছে। তো এতিয়া নগাঁও ডিষ্ট্ৰিক্টত আছামিজ মিডিয়াম LP স্কুলৰ OBC কেটাগৰীৰ কাৰণে কিমান কাট অফ যাব সেইটো চাম। তো 5550 যিখিনি এডভাৰটাইজমেণ্ট আছিল সেই এডভাৰটাইজমেণ্টৰ LP স্কুলৰ কাৰণে টোটেল OBC যিখিনি পোষ্ট আছিল সেইখিনি আছিল আপোনাৰ 51 ঠিক আছে। আৰু সেই 51 পোষ্টৰ এগেইনষ্টত তেওঁলোকে কিন্তু অলৰেডি 51 কেণ্ডিডেটছ অলৰেডি চিলেক্ট কৰিছে ফাৰ্ষ্ট প্ৰফেশ্যনেল মেৰিট লিষ্টত। আৰু লগতে নগাঁও ডিষ্ট্ৰিক্টত আছামিজ মিডিয়াম UP স্কুলৰ যিটো OBC আপোনালোকৰ ভেকেঞ্চি আছিল তাত আপোনালোকৰ 15টা ভেকেঞ্চি আছিল OBC UP স্কুলৰ কাৰণে ঠিক আছে। এইটো আপোনালোকৰ এছিষ্টেণ্ট টিচাৰ আৰু ছায়েন্স টিচাৰ মিলাই আছে ঠিক আছে। তো এই 15টা OBC কেণ্ডিডেটছৰ মাজে বহুতখিনি কেণ্ডিডেটছ এনে হ'ব পাৰে তেওঁলোক এই লিষ্টখনত আছে ঠিক আছে। মানে এইখন যিখন লিষ্ট আছে
51 কেণ্ডিডেটছৰ এই লিষ্টখনত তেওঁলোকৰ নামটো আছে ইয়াত, ঠিক আছে। তো যেতিয়া ফাইনেল লিষ্ট হ'ব বা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অভাৰলেপিং নোহোৱাৰ কাৰণে তেওঁলোকে কিন্তু কেণ্ডিডেটছখিনি অলৰেডি কৈছে কেণ্ডিডেটছখিনি নামটো উইথড্ৰ কৰাৰ কাৰণে, ঠিক আছে। তো এই ফালৰ পৰা বহুতখিনি কেণ্ডিডেটছ যিখিনি আছে, যিখিনি নাম ইউপিটো আছে আৰু এল পিটো আছে, তেওঁলোকে কিন্তু ইউপিখিনি যিটো আছে সেইটো তেওঁলোকে চিলেক্ট কৰিব, ঠিক আছে। তো সেইকাৰণে আপোনালোকৰ এই এল পি লিষ্টৰ পৰা আপোনালোকৰ কেইটামান পোষ্ট ইয়াৰ পৰা আপোনালোকৰ খালী হ'ব, ঠিক আছে। এই লিষ্টত কেইটামান নিউ কেণ্ডিডেট সোমাব, কাৰণ ইউপিৰ বহুতখিনি কেণ্ডিডেটছ আপোনালোকৰ ইউপি চিলেক্ট কৰিব। তো এই 15টা যিটো ইউপিৰ পোষ্ট আছে, ঠিক আছে, ছায়েন্স আৰু আৰ্টছ মিলাই এই 15টা পোষ্টৰ ফালৰ পৰা যে আমি যদি 30% কেণ্ডিডেট কাউণ্ট কৰি যিখিনি কেণ্ডিডেটছৰ নাম মানে এল পি স্কুলৰ কাৰণে আছে আৰু ইউ পি স্কুলৰ কাৰণে আছে, ঠিক আছে। তো ফাইনেল লিষ্টত বা ছেকেণ্ড প্ৰভিশ্যন মেৰিট লিষ্টৰ আগতে তেওঁলোকে যদি নিজৰ নামটো এল পিৰ পৰা উইথড্ৰ কৰে বা ৰিমুভ কৰে, তেওঁলোকে কালি ইউ পিৰ পৰা ৰাখে, তেনেহ'লে তেওঁলোকৰ মাজত আমি 30% কাউণ্ট কৰিলে আপোনালোকৰ তিনিজন কেণ্ডিডেট এনে হ'ব যিসকলে তেওঁলোকে এল পিৰ পৰা তেওঁলোকৰ নামটো উইথড্ৰ কৰি ইউ পিৰ কাৰণে ৰাখিব, ঠিক আছে। তো ইয়াত আপোনালোকৰ 30% হ'লে আপোনাৰ 3জন ইয়াত হৈ যাব, ঠিক আছে। এতিয়া নগাঁও ডিষ্ট্ৰিক্টত আছামিজ মিডিয়াম জি টিৰ কাৰণে আপোনালোকৰ টোটেল 43 ভেকেঞ্চি আছিল, ঠিক আছে। এইটো আছে আপোনালোকৰ ছায়েন্স আৰু আৰ্টছখিনি মিলাই। তো সেইখিনি কেণ্ডিডেটছৰ অলৰেডি DW ফালৰ পৰা ন'টিচ দিছে যে যিসকল কেণ্ডিডেটছ জি টি পি জি টি চিলেক্ট হৈছে তেওঁলোকে তাতে নিজৰ যি কেণ্ডিডেটছৰ আছে সেইখিনি উইথড্ৰ কৰাৰ কাৰণে DW ফালৰ পৰা। তো সেইমতে তেওঁলোকে অলৰেডি তেওঁলোকৰ যিটো এপ্লিকেশ্যন আছিল সেইখিনি তেওঁলোকে DW ৱেবছাইটত গৈ তেওঁলোকে উইথড্ৰ কৰিছে। আৰু হ'ব পাৰে এই 43ৰ মাজত আমি 30% কাউণ্ট হ'ব পাৰে যে 12জনমান ষ্টুডেণ্ট এনে আছিল তেওঁলোকৰ নাম এই এল পি স্কুলৰ লিষ্টখনত আছিল, ঠিক আছে। তো সেইকাৰণে আমি যদি ইয়াত 30%টো কাউণ্ট কৰি এপ্ৰক্সিমেটলি, তো এনে আপোনালোকৰ নাম্বাৰটো হ'ব 12, ঠিক আছে। তো এইটো আপোনালোকৰ যিসকল জি টি কেণ্ডিডেট এই এল পি লিষ্টটো আছিল তেওঁলোকৰ উইথড্ৰ কৰাৰ পিছত হ'ব, ঠিক আছে। আৰু নেক্সট আছে আপোনালোকৰ NIS আৰু আদাৰ্ছৰ মাজে আপোনালোকৰ আছে যিসকল SRD মানে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ প্লাছ চিটেড পিটিশ্যনাৰ প্লাছ ইনচাইড টিচাৰ। তো সেইখিনিৰ মাজৰ পৰা আমি আৰু 10টা কেণ্ডিডেটছ কাউণ্ট কৰিছোঁ, ঠিক আছে। তো আপোনালোকৰ এইখিনিৰ এপ্লিকেশ্যন যিটো আছে সেইটো দিয়াৰ পিছত আপোনালোকৰ এই যে 51 এল পি স্কুলৰ পোষ্ট আছে, ঠিক আছে, তাৰ মাজত আপোনালোকৰ ছেকেণ্ড প্ৰভিশ্যনেল মেৰিট লিষ্টত অলম'ষ্ট আপোনালোকৰ 25 পোষ্ট বা 25 নিউ কেণ্ডিডেটছ সোমাব পাৰিব ছেকেণ্ড মেৰিট লিষ্টখনত, ঠিক আছে। 25 কেণ্ডিডেটছ কি কাৰণে সোমাব পাৰিব আপোনালোকে নিশ্চয় বুজি পাইছে যে এই যিসকল কেণ্ডিডেট আছে তেওঁলোকে উইথড্ৰ কৰিব এল পি লিষ্টৰ পৰা তেওঁলোকৰ নাম, ঠিক আছে। এতিয়া আমি যিসকল কেণ্ডিডেটছ অলৰেডি ফাৰ্ষ্ট প্ৰভিশ্যনেল মেৰিট লিষ্টত OBC কেটাগৰীৰ অলৰেডি তেওঁলোকৰ নামখিনি আহিছে ফাৰ্ষ্ট প্ৰভিশ্যনেল মেৰিট লিষ্টত, সেইসকল কেণ্ডিডেটৰ মাজত কিমান মাৰ্কছৰ ডিফাৰেঞ্চ আছে সেইখিনি চাম আমি, ঠিক আছে। তো এটা পাৰ্টিকুলাৰ নম্বৰ লৈ আমি চাম, ঠিক আছে। ইয়াত আপোনালোকে চিৰিয়েল নম্বৰ 16ৰ পৰা যদি আমি ষ্টাৰ্ট কৰোঁ, ঠিক আছে। চিৰিয়েল নম্বৰ 16 লৈ আপোনালোকে ইয়াত 51 যিটো আছে সেইটো লৈ আপোনালোকে চাব যে ইয়াত নম্বৰছখিনি বেছি ডিফাৰেঞ্চ নাই, ঠিক আছে। 61.06 আৰু আপোনালোকে ষ্টাৰ্টিং যিটো নম্বৰ আছিল 61.848, ঠিক আছে। তো এই মাজত আপোনালোকে অলম'ষ্ট দেখা পাব যে টোটেল 35 ষ্টুডেণ্টছ আছে, ঠিক আছে। তো এই টোটেল 5 ষ্টুডেণ্টছৰ মাজত যিখিনি মাৰ্কছ ডিফাৰেঞ্চ আছে, ঠিক আছে, সেই মাৰ্কছ ডিফাৰেঞ্চ আপোনালোকৰ লেছ দেন 1 মাৰ্কছ, ঠিক আছে। আপোনালোকৰ লেছ দেন 1 মাৰ্কছ আছে ডিফাৰেঞ্চ, ঠিক আছে। ইয়াত আপোনালোকে চাব যে 61.848, 61.791, 61.764, 61.718, 61.632, 61.577, ঠিক আছে। তো কিমান কম্পিটিশ্যন আছিলে ফাৰ্ষ্ট প্ৰভিশ্যনেল মেৰিট লিষ্টত, ঠিক আছে। তো এতিয়া কথাটো হ'ল যিসকল কেণ্ডিডেটছে নিজৰ নামছখিনি উইথড্ৰ কৰিব ফাৰ্ষ্ট প্ৰভিশ্যনেল মেৰিট লিষ্টৰ পৰা, সেই তেওঁসকলে উইথড্ৰ কৰাৰ পিছত যিসকল নিউ 25 কেণ্ডিডেটছ সোমাব ফাৰ্ষ্ট প্ৰভিশ্যনেল মেৰিট লিষ্টত, সেইটো এটা এপ্ৰক্সিমেট নম্বৰ হয়, ঠিক আছে। তো এইখিনি কেণ্ডিডেটছৰ কিমান মাৰ্কছ থাকিব লাগিব বা কিমান মাৰ্কছ হ'লে সেইসকল কেণ্ডিডেট নিজৰ নামছখিনি ছেকেণ্ড প্ৰভিশ্যনেল মেৰিট লিষ্টত আহিব পাৰে সেইটো এতিয়া চাম, ঠিক আছে। তো ইয়াত যিখিনি এক্সিষ্টিং কেণ্ডিডেট আছে সেইখিনিৰ মাজত যিখিনি ডিফাৰেঞ্চ আছে সেইখিনি এতিয়া চাই ল'ম, ঠিক আছে। তো ইয়াত আপোনালোকে চাব যে যিখিনি 35 চিৰিয়েল নম্বৰ কেণ্ডিডেট আছে সেইখিনি টোটেল মাৰ্কছটো আছে আপোনাৰ 61.225, ঠিক আছে। আৰু ঠিক তাৰপিছত যিটো কেণ্ডিডেট আছে সেইখিনি নাম 61.220। তো এই দুইখিনি ষ্টুডেণ্টৰ মাজত আপোনালোকৰ টোটেল ডিফাৰেঞ্চ যিটো আছে সেইটো আছে আপোনালোকৰ 005, ইমান মাৰ্কছৰ ডিফাৰেঞ্চ আছে, ঠিক আছে। এতিয়া চাম এইটো 61.220, 61.214। তো ইয়াৰ মাজত আপোনালোকে যিমান আপোনালোকে ডিফাৰেঞ্চ যিটো পাব সেইটো আপোনালোকে কিন্তু 0.006 মাৰ্কছৰ ডিফাৰেঞ্চ, ঠিক আছে। এতিয়া নেক্সট এইটো কেণ্ডিডেট যিটো আছে এইটো ডিফাৰেঞ্চ চাম 61.132, 61.128। তো এইখিনি কেণ্ডিডেটছৰ মাজত যিটো ডিফাৰেঞ্চ আছে সেইটো আছে আপোনালোকৰ 0.004, ঠিক আছে। এতিয়া এইখিনি কেণ্ডিডেটছৰ আপোনাৰ ডিফাৰেঞ্চ চাব 61.080, 61.050। এইখিনি কেণ্ডিডেটছৰ মাজত আপোনালোকৰ যিটো ডিফাৰেঞ্চ আছে সেইটো আছে আপোনালোকৰ 0.005, ঠিক আছে। তো নেক্সট যিখিনি কেণ্ডিডেট আছে 61.053, 61.050। তো ইয়াৰ মাজতো আপোনালোকৰ যিটো ডিফাৰেঞ্চ আছে 0.006,
আপোনালোকৰ 03 ঠিক আছে নেক্সট যেটো ডিফাৰেন্স আছে হেতু আছে আপোনালোকৰ 61.028 61.020 তো ইয়াৰ মাজতো যেটো ডিফাৰেন্স আছে হেতু আছে আপোনালোকৰ 008 ঠিক আছে আপোনালোকে অলৰেডি দেখা পাইছে যে বহুতখিনি ক্যান্ডিডেটছৰ মাজত অলৰেডি 35 ক্যান্ডিডেটছ আমি ইয়াৰ তলৰ ফালৰ পৰা লৈছো ঠিক আছে এই 35 ক্যান্ডিডেটছৰ মাৰ্কস ডিফাৰেন্স যেটো আছে 0.003 0.008 ঠিক আছে 0.005 0.004 0.006 0.005 ঠিক আছে ইমান ডিফাৰেন্স আছে ঠিক আছে আৰু এটা কথা কৈ আছো মই আপোনালোকক মই কিয় তলৰ ফালৰ পৰা মাৰ্কস লৈ আছো ঠিক আছে কাৰণ আপোনালোকে নিশ্চয় জানে আপোনালোকৰ যদি না আপোনালোকৰ যদি ওয়েট কৰি আছে আপোনালোকৰ নামটো সেকেন্ড প্ৰফেশনাল মেৰিট লিষ্টত আহিব তাৰ মানে যিসকলৰ নাম অলৰেডি আপোনাৰ ফাৰ্স্ট প্ৰফেশনাল মেৰিট লিষ্টত আহিছে সেইসকলৰ মাৰ্কস আপোনাৰ মাৰ্কসৰ কম্পাৰিজনে বেছি হয় ঠিক আছে তো সাপোজ আপোনালোকৰ মাৰ্কসটো ইয়াত হয় ঠিক আছে আৰু যিসকল অলৰেডি সিলেক্ট হৈছে তেওঁলোকৰ মাৰ্ক ইয়াত হয় ঠিক আছে মই এই তলৰ ফালৰ পৰা এইখিনি কম্পাৰিজন কিয় কৰিছো কাৰণ এইখিনি ক্যান্ডিডেটছ আপোনালোকৰ ইমিডিয়েট ওপৰত হয় ঠিক আছে এইখিনি ক্যান্ডিডেটছৰ মাজত যিখিনি ডিফাৰেন্স আছে মাৰ্কস ডিফাৰেন্স সেইখিনি মাৰ্কস ডিফাৰেন্স আপোনালোকৰ মাজতো হ'ব পাৰে ঠিক আছে চান্সেসটো বহুত বেছি আছে ঠিক আছে তো সেই কাৰণে মই লিষ্টৰ তলৰ ফালৰ পৰা যিখিনি ক্যান্ডিডেট আছে সেইখিনি কম্পাৰিজনটো কৰি আছো ঠিক আছে তো এতিয়া আপোনালোকে নিশ্চয় গম পাইছে যে ইয়াত মাৰ্কস ডিফাৰেন্স যেটো আছে এটো বেছি নহয় 0.005 0.006 0.004 ঠিক আছে তো এতিয়া আমি চাম লাষ্ট যেটো ক্যান্ডিডেট আছিল ওবিসি ক্যাটাগৰীৰ কাৰণে হেটোৰ মাৰ্কসটো কি আছে তো ইয়াত আপোনালোকে দেখা পাব ইয়াত লাষ্ট যেটো ক্যান্ডিডেট আছে এটো আছে আপোনাৰ 60.944 ঠিক আছে এটা আছে আপোনালোকৰ 60.944 ঠিক আছে তো আপোনালোকৰ ইয়াত অলৰেডি যেটো এভাৰেজ মাৰ্কস ডিফাৰেন্স পাইছে এটো 0.003 0.008 ঠিক আছে তো ইয়াৰ মতে 0.003 টো মই যদি কাউন্ট কৰো ঠিক আছে তো ইয়াৰ মতে আপোনালোকৰ নেক্সট যেটো ক্যান্ডিডেট আছে তো হমাবৰ কাৰণে আপোনালোকৰ মাৰ্কসটো হ'ব লাগে 60 পইণ্ট আপোনালোকৰ 941 ঠিক আছে তো ইমান মাৰ্কস ডিফাৰেন্স হ'ব লাগে তাৰ পিছত কিনি আপোনালোকৰ এনে হ'ব লাগে 60 পইণ্ট আপোনালোকৰ হ'ব লাগিব 938 ঠিক আছে 60.935 ঠিক আছে মানে আপোনালোকৰ যেটো মাৰ্কস ডিফাৰেন্স আছে হেতু আপোনালোকৰ বহুত কম হয় ঠিক আছে ডেসিমাল নম্বৰতো আপোনালোকৰ মাৰ্কস ডিফাৰেন্সটো আছে ঠিক আছে এটো আপোনালোকৰ 1 মাৰ্কসৰ মানে লেস দেন 1 মাৰ্কসৰ ডিফাৰেন্স থাকিব লাগিব ঠিক আছে লেস দেন 1 মাৰ্কস ঠিক আছে এইখিনি মাৰ্কস ডিফাৰেন্স আপোনালোকৰ হ'ব লাগিব ঠিক আছে তো এই কাৰণে কাট অফ যেটো আছে ইমান কম না যায় বহুতখিনি বেছি যাব ঠিক আছে তো এতিয়ালৈকে আপোনালোকে নিশ্চয় বুজি পাইছে কিমান মাৰ্কস হলে আপোনালোকে যেটো সেকেন্ড প্ৰফেশনাল মেৰিট লিষ্ট আছে নগাঁও ডিস্ট্ৰিক্টৰ আসামিজ মিডিয়াম ওবিসি ক্যাটাগৰীৰ কাৰণে সেইখিনিত আপোনালোকে হমাব পাৰিব ঠিক আছে তো ইয়াতে লাষ্ট মাৰ্ক যেটো আছে সেকেন্ড লাষ্ট মাৰ্ক যেটো আছে 60.944 ঠিক আছে এই মাৰ্কসৰ পিছত আপোনালোকে আপোনালোকৰ মাৰ্কসখিনি চাব যে 0.004 0.007 0.08 ইমান ডিফাৰেন্স আছে ওপৰত ঠিক আছে তো সিমিলাৰ ডিফাৰেন্স থাকিব আপোনালোকৰ যি নতুন যিখিনি ক্যান্ডিডেট যেটো হমাব বিচাৰিব ঠিক আছে 25 তো ইমান কাট অফ যাব আপোনালোকৰ যেটো সেকেন্ড প্ৰফেশনাল মেৰিট লিষ্ট আহিব ওবিসি ক্যাটাগৰীৰ কাৰণে ঠিক আছে তো এইখিনি আছিল আপোনালোকৰ ওবিসি ক্যাটাগৰীৰ কাট অফ এনালাইসিস ঠিক আছে তো এতিয়া নগাঁও ডিস্ট্ৰিক্টত আসামিজ মিডিয়াম এলপি স্কুলৰ কাৰণে টোটাল পোষ্ট যেটো আছিল এডভাৰটাইজমেন্টত হেতু আছিল আপোনালোকৰ 38 আৰু 38 মতে তেওঁলোকে ফাৰ্স্ট প্ৰফেশনাল মেৰিট লিষ্টত অলৰেডি 38 ক্যান্ডিডেট সিলেক্ট কৰিছে ঠিক আছে ডিপাৰ্টমেন্টৰ ফালৰ পৰা ঠিক আছে তো এই 38 ক্যান্ডিডেটৰ মাজৰ পৰা আপোনালোকৰ কিমান ক্যান্ডিডেটস আপোনালোকৰ ইউপিত আছে বা জিটিত আছে বা আদাৰ্স যিখিনি আছে সেইখিনিতো আছে ঠিক আছে তো এতিয়া সেইখিনি ডিসকাস কৰিম আমি ঠিক আছে তো ইয়াত আসামিজ মিডিয়াম এলপি কাৰণে এসটি ক্যাটাগৰী যিখিনি পোষ্ট আপোনালোকৰ ইউপিৰ পোষ্ট ঠিক আছে সেই ইউপি পোষ্টৰ মাজত আপোনালোকৰ 21 পোষ্ট আপোনালোকৰ অ্যাসিস্ট্যান্ট টিচাৰ আৰু সায়েন্স টিচাৰ মিলাই আছে ঠিক আছে এই 21 ক্যান্ডিডেটছৰ মাজৰ পৰা বহুতখিনি ক্যান্ডিডেটছ এনে আছে যিসকল ক্যান্ডিডেটছৰ নাম আপোনালোকৰ এই 38 এলপি স্কুলৰ লিষ্টত থাকিব পাৰিব কাৰণ আপোনালোকে নিশ্চয় জানে যে ডিএলএড হলে আপোনালোকে এলপি বহুত এলিজিবল হয় ঠিক আছে তো এই মতে আমি অ্যাপ্রক্সিমেটলি আপোনালোকৰ 30% যিখিনি ৰেট সেইখিনি কাউন্ট কৰি আপোনালোকৰ 6 ক্যান্ডিডেট এনে হ'ব পাৰে যিসকলৰ নাম এলপি তো আছে ইউপি তো আছে ঠিক আছে তো ডিপাৰ্টমেন্টৰ ফালৰ পৰা তেওঁলোকে ওভাৰলেপিং নকৰি হ'ব পাৰে তেওঁলোকৰ যেটো এপ্লিকেশন আছে এলপি পৰা ৰিমুভ কৰি এটো ইউপি তো ৰাখিব বা তেওঁলোকে নিজে হেতু কৰিব ঠিক আছে তো ইয়াত ইউপি পৰা মই 6টা ক্যান্ডিডেট ইয়াত ধৰিলো ঠিক আছে আৰু ইয়াত আপোনালোকৰ হাই স্কুল টেটৰ যেটো জিটি পোষ্ট আছিল এসটিৰ কাৰণে নগাঁও ডিস্ট্ৰিক্টত হেতু আছিল আপোনালোকৰ জিটি আৰ্টস আৰু জিটি সায়েন্স মিলাই আপোনালোকৰ টোটাল 24 পোষ্ট আছিল ঠিক আছে তো এই টোটাল 24 যিসকল ক্যান্ডিডেট সিলেক্ট হৈছে জিটি আৰ্টস আৰু সায়েন্সৰ কাৰণে তেওঁলোকৰ মাজৰ পৰাও বহুতখিনি হ'ব যে এই 38 যেটো মানে এলপি স্কুলৰ লিষ্ট আছে তাত আছে ঠিক আছে তো ইয়াত আমি
এই যে জিটিৰ যিসকল কেণ্ডিডেট তাৰ মাজত আমি 30% আমি কাউণ্ট কৰোঁ, তেনেহ'লে আপোনালোকৰ 24ৰ মাজত 7 কেণ্ডিডেটছ হ'ব পাৰে এনে আছে যিসকলৰ নাম এই LP/ST কেটাগৰী লিষ্টখনত আছে, ঠিক আছে। তো সেইকাৰণে আমি ইয়াত 7 কেণ্ডিডেটছ এনে কাউণ্ট কৰিলোঁ যিসকল মানে GTP/GT উইথড্ৰৰ কাৰণে যিখন নটিচ আছিল সেইখন অহাৰ পিছত তেওঁলোকে হ'ব পাৰে তেওঁলোকৰ নামটো LP স্কুলৰ যিটো লিষ্ট আছিল সেই লিষ্টখনৰ পিছত তেওঁলোকে উইথড্ৰ কৰিলে, ঠিক আছে। তো ইয়াত 7 পোষ্ট আছিল। আৰু যিসকল মানে আপোনালোকৰ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ বা চিটেট পিটিশ্যনাৰ আছিল বা আপোনালোকৰ ইনচাৰ্ভিচ টিচাৰ আছিল যিসকলে নিজৰ হোম ডিষ্ট্ৰিক্টত অহাৰ কাৰণে এপ্লাই কৰিছিল, তেওঁলোকৰ ফালৰ পৰা যদি তেওঁলোকে নিজৰ এপ্লিকেশ্যনটো উইথড্ৰ কৰে, তো সেইখিনি আমি 5টা কেণ্ডিডেট কাউণ্ট কৰিলোঁ, ঠিক আছে। ইয়াত আপোনালোকৰ UP প্লাছ GT প্লাছ আদাৰখিনি মিলাই আপোনালোকৰ ইয়াত টোটেল 18 কেণ্ডিডেটছ এনে হ'ব পাৰে যিসকলৰ নাম অলৰেডি LP লিষ্টত আছিল। তো তেওঁলোকৰ এপ্লিকেশ্যনটো উইথড্ৰ কৰাৰ পিছত LP লিষ্টৰ পৰা ইয়াত আপোনালোকৰ 18টা পোষ্ট আপোনালোকৰ খালী হ'ব, ঠিক আছে। তো ইয়াত সেই 18টা নিউ কেণ্ডিডেটছ আপোনালোকৰ কি হ'ব, ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্টত তেওঁলোকৰ নামখিনি আহিব পাৰে, ঠিক আছে। এতিয়া কথাটো হ'ল তেওঁলোকৰ নামটো ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্টত অহাৰ কাৰণে তেওঁলোকৰ যিটো কাট অফ আছে সেইটো মেচ হ'ব লাগে, ঠিক আছে। তো সেইকাৰণে ইয়াত যিসকল কেণ্ডিডেটৰ নাম অলৰেডি ছিলেক্টেড হৈছে সেইসকল কেণ্ডিডেটছ মাজৰ পৰা মই কেইটামান ষ্টুডেণ্টৰ যিখিনি মাৰ্কছ আছে তলৰ ফালৰ পৰা যিখিনি মাৰ্কছ আছে সেইখিনি মাৰ্কছ ডিফাৰেঞ্চটো অলপ মই চাই ল'ম। তাৰপিছতে মই আপোনালোকক দেখুৱাই আছোঁ বা ক'ব পাৰিম যে কিমান মাৰ্কছ ডিফাৰেঞ্চ বা কিমান মাৰ্কছ হ'লে আপোনালোকৰ নাম যিটো আছে সেইটো আপোনালোকৰ ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্টত আছামিজ মিডিয়াম LP/ST কেটাগৰীৰ কাৰণে আপোনালোকৰ নামটো সোমাব, ঠিক আছে। ইয়াত আপোনালোকৰ 28 চিৰিয়েল নম্বৰ 28 ফালৰ পৰা 38 লৈ টোটেল 10 কেণ্ডিডেটছ আছে, ঠিক আছে। তো ইয়াত আপোনালোকে টোটেল 10 কেণ্ডিডেটছ মই মাৰ্কছখিনি যিখিনি ডিফাৰেঞ্চ সেইটো চাম, ঠিক আছে। তো আপোনালোকে চাব পাৰিব যে ইয়াত 28 to 38 যিখিনি তাৰ মাজত কিন্তু মাৰ্কছ যিটো আছে 57.998 আৰু ইয়াত আছে আপোনালোকৰ 57.395। মানে ডিফাৰেঞ্চটো আপোনালোকৰ 1 মাৰ্কছৰ তাতকৈও কম ডিফাৰেঞ্চ, ঠিক আছে। কাৰণ আপোনালোকে চাব 57 পিছত যিসকল ডেচিমলৰ পিছতেই নম্বৰ হয়, ঠিক আছে। তো সেইকাৰণে 1 মাৰ্কছৰ তাতকৈও কম ডিফাৰেঞ্চ হয়, ঠিক আছে। সেইখিনি কম্পিটিশ্যন বহুত আছে, ST কেটাগৰী হ'লেও কিন্তু কম্পিটিশ্যন বহুত আছে। তো ইয়াত আপোনালোকে চাব যে 57.998, ঠিক আছে। তো নেক্সট যিটো কেণ্ডিডেট আছে সেইটো আছে আপোনালোকৰ 57.962। তো ইয়াত এই দুইখন কেণ্ডিডেটৰ মাজত যিটো ডিফাৰেঞ্চ আছে সেইটো আছে আপোনালোকৰ 0.036, ঠিক আছে। ইয়াত আপোনালোকে চাব এই দুইখিনি কেণ্ডিডেটৰ যিকোনো ডিফাৰেঞ্চ আছে সেইটো হ'ল আপোনাৰ তো অলৰেডি কেইটামান ষ্টুডেণ্টৰ মাৰ্কছৰ যিটো ডিফাৰেঞ্চ আছে সেইটো আপোনালোকে চালে, ঠিক আছে। 0.036, 0.031, 0.037, 0.056, 0.018, ঠিক আছে। সেইমতে আপোনালোকৰ যিসকল নিউ কেণ্ডিডেটছ মানে 18জন নিউ কেণ্ডিডেট সোমাব তেওঁলোকৰ মাজতো কিন্তু ইমানেই মানে ডিফাৰেঞ্চ থাকিব লাগিব, ঠিক আছে। ইয়াত আপোনালোকে দেখা পাইছে লাষ্ট যিটো মাৰ্কছ আছে সেইটো আছে আপোনাৰ লাষ্ট মাৰ্কছ যিটো আছে সেইটো আছে আপোনালোকৰ 57.395, ঠিক আছে। তো ইয়াত আপোনালোকে 57.395 পৰা যদি আপোনালোকে 0.018 মাইনাছ কৰে সেইটো কি 95ৰ পিছত আপোনালোকৰ যি মাৰ্কছটো আপোনালোকৰ এই মাৰ্কছখিনি ডিফাৰেঞ্চ লৈ হ'ব পাৰিব সেইটো আছে আপোনালোকৰ 57.385, ঠিক আছে। তো এনেই আপোনালোকৰ ডিফাৰেঞ্চ থাকিব 0.056, 0.037, 0.031, 0.036, ঠিক আছে। তো আপোনালোকৰ যিটো মাৰ্কছ আছে সেই মাৰ্কছটো লগত ইয়াত লাষ্ট যিটো ST কেটাগৰীৰ মাৰ্কছ আছে সেইটোৰ মাৰ্কছৰ মাজত আৰু এইখিনি যিখিনি এভাৰেজ মানে আপোনালোকৰ ডিফাৰেঞ্চ ওলাইছে এই ডিফাৰেঞ্চখিনি আপোনালোকে চেক কৰিব, ঠিক আছে। এই ডিফাৰেঞ্চখিনি চেক কৰি আপোনালোকে নিজে এনালাইচিছ কৰিব আপোনালোকৰ নামটো ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্টত আহিব নি, ঠিক আছে। তো এইটো আছিল এই ভিডিঅ'ত। আশা কৰিলোঁ আপোনালোকে বুজি পালে যিটো কাৰ্ট অফ এনালাইচিছ আছিল, ঠিক আছে। ধন্যবাদ।